অসম কৃষি বিশ্ববিদ্যালয়ত কৃষিমন্ত্ৰী অতুল বৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি PM ধন-ধান্য কৃষি যোজনা আৰু মাহজাতীয় শস্যৰ দ্বাৰা আত্মনিৰ্ভৰশীলতা অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ 2100ৰো অধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নতুন দিল্লী পুছাৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়তো এই কাৰ্যৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে দেশৰ কৃষিত আমূল পৰিৱৰ্তনৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বিশেষভাৱে চিন্তা চৰ্চা কৰা বুলি উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে দেশৰ কৃষিখণ্ড অধিক সমৃদ্ধিশালী হ'ব বুলি আশা ব্যক্ত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসম চৰকাৰৰ বিশেষ সচিব ত্ৰিশ প্ৰতাপ ভূষাল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাসেও বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে PM ধন-ধান্য কৃষি যোজনা আৰু মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰশীলতা অভিযানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সৈতে জড়িত 1100ৰো অধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল্য 42,000 কোটিতকৈ অধিক আৰু ইয়াৰ ফলত সমগ্ৰ দেশৰ কেইবা লক্ষাধিক কৃষক উপকৃত হ'ব বুলি আশা কৰা হৈছে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী কৃষি যোজনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে। বিভিন্ন প্ৰকল্পৰ বাবে 42,000 কোটি টকা তেখেতে আজি শুভাৰম্ভ কৰিলে। মই ভাবো যে ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি কৃষক উপকৃত হ'ব। এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবৰ কাৰণে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱা দিন ধৰি এতিয়ালৈকে গুৰুদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ক্ষিপ্ৰতাৰে পৰিকল্পনাসমূহ আগবঢ়াই লৈ গৈছে আৰু আমাৰ ৰাজ্যখনতো কৃষি ক্ষেত্ৰখনলৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত যথেষ্টখিনি পৰিৱৰ্তন আহিছে। বহুতখিনি আঁচনি আমি সফলভাৱে ৰূপায়িত কৰিছোঁ আৰু এইবাৰ 100খন তেনেকুৱা জিলা চিলেক্ট কৰি লৈছে। অসমৰ 3খন আছে, তাত চৰাইদেউ, শ্ৰীভূমি আৰু জিলা। এই 3খন জিলা হৈছে যথেষ্ট উপকৃত হ'ব আৰু ইয়াৰ উপৰি বাকী জিলা পোনপটীয়া সম্প্ৰচাৰ আছিলে মাননীয় প্ৰধানমন্ত্ৰী প্ৰগ্ৰামৰ কাৰ্যসূচী। দেশৰ মাননীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া উপস্থিত আছে। তেখেতেও দায়িত্ব লোৱাৰ পিছৰ পৰা ক্ষেত্ৰখনত যথেষ্ট জোৰদাৰ পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে, সফল ৰাখিছে। গতিকে মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।